আৰু শিৱসাগৰৰ বানপীড়িতৰ কাষত AIDF প্ৰধান বদৰুদ্দিন আজমল গৈ উপস্থিত হয়। শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ কৰিলে সাহায্য প্ৰদান। বানাক্ৰান্তৰ দুখ দুৰ্দশাৰ বুজ ল'লে বিধায়কগৰাকীয়ে। আজমল ফাউণ্ডেশ্যনে বানাক্ৰান্তক যোগান ধৰিলে খোৱা সামগ্ৰীৰ। শিৱসাগৰৰ পৰা বান সাহায্য বিতৰণৰ আৰম্ভণি কৰিলে বদৰুদ্দিন আজমলে। কোনো ৰাজনৈতিক মন্তব্যৰ পৰা বিৰত থাকে বদৰুদ্দিন আজমলে। কিন্তু এই বিপদৰ সময়তো শিৱসাগৰত গৈ বানাক্ৰান্তৰ কাষত থিয় দিছেগৈ বদৰুদ্দিন আজমলে। লগতে 2 কোটি টকাৰ আৰ্থিক সাহায্যও আগবঢ়াইছে বদৰুদ্দিন আজমলে। এনেধৰণে বানপীড়িত লোকসকলক খোৱা খাদ্য যোগান ধৰিলে বদৰুদ্দিন আজমলে। শিৱসাগৰৰ পৰাই এই সাহায্যৰ বিতৰণৰ আৰম্ভণি কৰিছে আৰু যিসমূহ বানাক্ৰান্ত লোক আছে বা বান বিধ্বস্ত অঞ্চল আছে সেইসমূহ পৰিদৰ্শন কৰিব। লগতে বানাক্ৰান্ত লোকসকলক খোৱা খাদ্য যোগান ধৰিব বদৰুদ্দিন আজমলে। দুই দিনৰ কাৰণে বন্ধ কৰি স্থগিত কৰি যিমান MLA আছে নিজৰ নিজৰ এৰিয়াত ৰিলিফ লৈ যাব লাগে। সেইটো মই কৈছো, মন্ত্ৰীসকলে যাব লাগে। আৰু 2 দিন স্পীকাৰ সভা বন্ধ কৰি অনলি ৰিলিফৰ ওপৰত। গুৱাহাটীত আজি ফ্লাড আহিলে কি হয়, কোনো অৱস্থা ভয়াৰ হৈ যায়। আমাৰ গোটেই অসমত এইটো হৈ আছে। এইটোৰ কাৰণে স্থায়ী কোনো সমাধান চৰকাৰে ল'ব লাগিব। দিল্লী চৰকাৰ, অসম চৰকাৰ চবে মিলি এইটো পাৰ্মানেণ্ট সলিউশ্যন ওলাব লাগে। এইটোৰ কাৰণে মই কালি সদনত মই ৰিকুৱেষ্ট কৰি মই ওলাই আহিছোঁ। মুখ্যমন্ত্ৰীয়ে কৈছে এতিয়ালৈও আমিও যাম, টাইম লাগিব, ইট উইল টেক টাইম। বাট এইটো মতলব নহয় চৰকাৰৰ NDRF কথা আছে, চৰকাৰৰ বহুত ব্যৱস্থা আছে। চৰকাৰে ওপৰৰ পৰা হেলিকপ্টাৰৰ পৰা খাদ্য পঠাব পাৰে, পেলাব পাৰে, মানুহে পাব, কিছু না কিছু সাহায্যটো হ'ব। সেইটো আমি দেখিবলৈ যিমান পাব লাগিছিল পোৱা নাই, সেইটোত কমি আছে। কোনো না কোনো আমি এতিয়া কোনো ক্ৰিটিচাইজ কৰাৰ কাৰণে নাই। আমাৰ সাহায্য লাগে, চৰকাৰৰ লাগে, দিল্লী চৰকাৰৰ সাহায্য লাগে। মই আজি ইয়াৰ পৰা গৈ প্ৰাইম মিনিষ্টাৰক চিঠি লিখিম। প্ৰাইম মিনিষ্টাৰৰ পইচা দিব লাগে, আমাৰ অসমৰ কাৰণে কেইবা হাজাৰ কোটি টকা দিব লাগে, এসব মই লিখিম। আজি এতিয়াই গৈ মই আৰু শিৱসাগৰৰ বানপীড়িতৰ কাষত AIDF প্ৰধান বদৰুদ্দিন আজমল গৈ উপস্থিত হয়। শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ কৰিলে সাহায্য প্ৰদান। বানাক্ৰান্তৰ দুখ দুৰ্দশাৰ বুজ ল'লে বিধায়কগৰাকীয়ে। আজমল ফাউণ্ডেশ্যনে বানাক্ৰান্তক যোগান ধৰিলে খোৱা সামগ্ৰীৰ। শিৱসাগৰৰ পৰা বান সাহায্য বিতৰণৰ আৰম্ভণি কৰিলে বদৰুদ্দিন আজমলে। কোনো ৰাজনৈতিক মন্তব্যৰ পৰা বিৰত থাকে বদৰুদ্দিন আজমলে। কিন্তু এই বিপদৰ সময়তো শিৱসাগৰত গৈ বানাক্ৰান্তৰ কাষত থিয় দিছেগৈ বদৰুদ্দিন আজমলে। লগতে 2 কোটি টকাৰ আৰ্থিক সাহায্যও আগবঢ়াইছে বদৰুদ্দিন আজমলে। এনেধৰণে বানপীড়িত লোকসকলক খোৱা খাদ্য যোগান ধৰিলে বদৰুদ্দিন আজমলে। শিৱসাগৰৰ পৰাই এই সাহায্যৰ বিতৰণৰ আৰম্ভণি কৰিছে আৰু যিসমূহ বানাক্ৰান্ত লোক আছে বা বান বিধ্বস্ত অঞ্চল আছে সেইসমূহ পৰিদৰ্শন কৰিব। লগতে বানাক্ৰান্ত লোকসকলক খোৱা খাদ্য যোগান ধৰিব বদৰুদ্দিন আজমলে। 2 দিনৰ কাৰণে বন্ধ কৰি স্থগিত কৰি যিমান MLA আছে নিজৰ নিজৰ এৰিয়াত ৰিলিফ লৈ যাব লাগে। সেইটো মই কৈছো, মন্ত্ৰীসকলে যাব লাগে। আৰু 2 দিন স্পীকাৰ সভা বন্ধ কৰি অনলি ৰিলিফৰ ওপৰত। গুৱাহাটীত আজি ফ্লাড আহিলে কি হয়, কোনো অৱস্থা ভয়াৰ হৈ যায়। আমাৰ গোটেই অসমত এইটো হৈ আছে। এইটোৰ কাৰণে স্থায়ী কোনো সমাধান চৰকাৰে ল'ব লাগিব। দিল্লী চৰকাৰ, অসম চৰকাৰ চবে মিলি এইটো পাৰ্মানেণ্ট সলিউশ্যন ওলাব লাগে। এইটোৰ কাৰণে মই কালি সদনত মই ৰিকুৱেষ্ট কৰি মই ওলাই আহিছোঁ। মুখ্যমন্ত্ৰীয়ে কৈছে এতিয়ালৈও আমিও যাম, টাইম লাগিব, ইট উইল টেক টাইম। বাট এইটো মতলব নহয় চৰকাৰৰ NDRF কথা আছে, চৰকাৰৰ বহুত ব্যৱস্থা আছে। চৰকাৰে ওপৰৰ পৰা হেলিকপ্টাৰৰ পৰা খাদ্য পঠাব পাৰে, পেলাব পাৰে, মানুহে পাব, কিছু না কিছু সাহায্যটো হ'ব। সেইটো আমি দেখিবলৈ যিমান পাব লাগিছিল পোৱা নাই, সেইটোত কমি আছে। কোনো না কোনো আমি এতিয়া কোনো ক্ৰিটিচাইজ কৰাৰ কাৰণে নাই। আমাৰ সাহায্য লাগে, চৰকাৰৰ লাগে, দিল্লী চৰকাৰৰ সাহায্য লাগে। মই আজি ইয়াৰ পৰা গৈ প্ৰাইম মিনিষ্টাৰক চিঠি লিখিম। প্ৰাইম মিনিষ্টাৰৰ পইচা দিব লাগে, আমাৰ অসমৰ কাৰণে কেইবা হাজাৰ কোটি টকা দিব লাগে, এসব মই লিখিম। আজি এতিয়াই গৈ মই